নমস্কাৰ পুনৰবাৰ সকলোলৈকে স্বাগতম জনালো আজি আমি আপোনালোকলৈ আগবঢ়াইছো বিশেষকৈ প্ৰাইভেট স্কুলসমূহে ভৱিষ্যতে হ'ব লগা কিছুমান সমস্যা সম্পৰ্কত যেহেতু আপোনালোক সকলোৱে গম পাইছে যে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ যি কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰসমূহ বিশেষভাৱে আউট হৈছিল 13খন প্ৰাইভেট স্কুলৰ পৰা আৰু তাৰ লগত 3খন প্ৰভিন্সিয়েলাইজ স্কুলো আছিল এতিয়া এই 13খন প্ৰাইভেট স্কুলৰ যিসকল প্ৰধান হয় তেখেতসকলৰ ওপৰত ইতিমধ্যে একচন গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়ৰ দ্বাৰা ঘোষণা কৰা হৈছে কিন্তু ইয়াৰ লগতে সমগ্ৰ অসমৰ প্ৰাইভেট স্কুলে কিছুমান বিপদৰ সন্মুখীন হ'বলৈ গৈ আছে সেই সম্পৰ্কত আজি বিধানসভাত শিক্ষামন্ত্ৰী মহোদয়ে কি ক'লে সেই কথাখিনি আপোনালোকলৈ আগবঢ়াইছো যেহেতু এটো এটা ডাঙৰ সমস্যা হয় যে প্ৰাইভেট স্কুলসমূহৰ বাবে যিখিনি বাধা নিষেধ আহিব সেই বাধা নিষেধখিনিয়ে ভৱিষ্যতে অসমৰ যি শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাত কিছু হলেও প্ৰভাৱ পেলাব গতিকে এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী মহোদয়ৰ ভাষ্যটো আপোনালোকে শুনকচোন প্ৰাইভেট স্কুল বা ভেঞ্চাৰ স্কুলত আমি এক্সামিনেশ্যন চেণ্টাৰ দিম নে নিদিম খুব সোনকালে বোৰ্ডে এটা সিদ্ধান্ত ল'ব বা চৰকাৰেও এটা সিদ্ধান্ত ল'ব যে কেৱল চৰকাৰী বিদ্যালয়তহে এই পৰীক্ষা অনুষ্ঠিত হ'ব লগে লগে ইয়াৰ ৰিপাৰ্কেশ্যন অন্যান্য যি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ আছে সেই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এইবিলাক অনুষ্ঠিত কৰা হ'বনে নহয় সেই সম্পৰ্কেও আমি এটা সিদ্ধান্ত ল'ব লাগিব গোটেই বিষয়টো আমি পৰীক্ষা কৰি আছো প্ৰশ্নকাকত স্কুল এডুকেশ্যন বোৰ্ডৰ পৰা লিক হোৱা নাই আমি খুবেই স্পষ্ট হোৱা উচিত যে বেমাৰটো য'ত হৈছে তাতে চিকিৎসা কৰিব লাগিব বেমাৰ নোহোৱা জেগাত খুন্দিয়াই পেলাই একো লাভ নহ'ব বেমাৰটো সৃষ্টি হৈছে বিদ্যালয়ত ইতিমধ্যে আটাইকেইখন বিদ্যালয়ৰে এফিলিয়েশ্যন ছাছপেণ্ড কৰা হৈছে আৰু তেওঁলোকে এই 2025 চনত ক্লাছ 12ৰ এডমিশ্যন ক্লাছ 11ৰ এডমিশ্যন এই 15খন বিদ্যালয়ে ল'ব নোৱাৰিব তেওঁলোকে ক্লাছ 11ৰ এডমিশ্যন 2025ত দিব নোৱাৰিব যাতে বাকি বিদ্যালয়সমূহৰ কাৰণেও এটা এক্সাম্পলাৰী ৱাৰ্নিং যায় যে নীতি বহিৰ্ভূতভাৱে এনে ধৰণে প্ৰশ্নকাকতৰ টোপোলা খুলি আগতীয়াকৈ ছাত্ৰ ছাত্ৰীক যোগান ধৰিলে তেওঁলোকে শাস্তিৰ সন্মুখীন হ'বই লাগিব আৰু ইতিমধ্যে বোৰ্ডৰ এটা স্বতন্ত্ৰীয়া অনুষ্ঠান বোৰ্ডৰ বৈঠক যোৱাকালি অনুষ্ঠিত হৈ গৈছে বোৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে পৰীক্ষা আকৌ অনুষ্ঠিত কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছত যাতে পঞ্চায়ত নিৰ্বাচনৰ লগত কোনো কনফ্লিক্ট নহয় তাৰ পাছতে আমাৰ একাদশ শ্ৰেণীৰ ক্লাছ 11ৰ পৰীক্ষাৰ শিডিউল ঘোষণা হ'ব ধন্যবাদ